আজি মোৰ কাৰণে এটা বহুত বিশেষ দিন, কাৰণ আজিৰ দিনটোত মই মোৰ প্ৰথম দৰমহাৰে দেউতাক কিবা এটা দিবলৈ ওলাইছোঁ। এয়া মই চিটি বাছত উঠিছোঁ, প্ৰথম অফিচৰ পৰা ওলাই চিটি বাছত উঠি মই খানাপাৰালৈ বুলি মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ। খানাপাৰা পায়েই মই বাছ এখনত ছিট বুক কৰিলোঁ। ছিট বুক কৰি পেলাই মই ছিট নোপোৱাৰ কাৰণে শ্লিপাৰত উঠিলোঁ আৰু খানাপাৰাত বহুত সময় বাছখন ৰাখিলে। তথাপিতো মোৰ ৰৈ বহুত আমনি লগাৰ পিছত ফাইনেলি বাছখন চলাৰ পিছত আমি ফাইনেলি আহি পালোহি আমনি। আৰু আমনি পোৱাৰ পিছতেই মই মাহঁতলৈ ফোন কৰিলোঁ যে মই আলহী এজন পঠিয়াইছোঁ, গৈ আছে, তোমালোকে ৰিচিভ কৰাচোন দোলাবাৰী চেণ্টাৰত বুলি। কিন্তু মাহঁতে বুজি পাবলৈ বাকী নাথাকিল যে আলহীজন আন কোনো নহয়, আলহীজন ময়ে হয়। ফাইনেলি আহি মই মোৰ ঘৰৰ ওচৰ পালোহি। ঘৰৰ ওচৰ পাই পেলাই মাহঁত আহি ইতিমধ্যে মোৰ কাৰণে ৰৈ আছে মোক লৈ যাবৰ কাৰণে। কিন্তু মোৰ এইটো বেয়া লগা নাই যে মাহঁতে মই আহিছোঁ বুলি আগতীয়াকৈ গম পালে, কাৰণ এতিয়ালৈকে তেওঁলোকে আচল ছাৰপ্ৰাইজটো কি গম পোৱাই নাই। সেয়া দেখিছে, মাহঁত আহি পেলাই গাড়ীখনত ৰৈ আছে আৰু ময়ো গাড়ীখনৰ দিশে আগবাঢ়িলোঁ। তাৰপাছতে গাড়ীত উঠি পেলাই আমি ঘৰলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। গাড়ীখনত উঠাৰ পিছত আমি ঘৰলৈ ওলালোঁ আৰু ওলোৱাৰ পিছত ফাইনেলি আমি ঘৰ অলপ দেৰিৰ পিছত পালোঁ। ঘৰ পোৱাৰ পিছত ঘৰত অলপ সময় ৰৈ পেলাই মই ভাবিলোঁ যে মই দেউতাক গিফ্টটো দিম। আচলতে আমি মা দেউতাৰ কাৰণে কিবা এটা কৰিবলৈ পাৰিলে আমাৰ মনটোত বেলেগ এটা শান্তি লাগে ন। সেই শান্তিটো মই আজি অনুভৱ কৰিব পাৰিছোঁ। তাৰপাছতে এতিয়া মই ফাইনেলি দেউতাক প্ৰথম দৰমহাৰে গিফ্টটো দিলোঁ। দিয়াৰ পিছত দেউতা আচলতে কি কওঁ কি নকওঁ হৈছিলে অকণমান অৱস্থাটো। তথাপিতো আচলতে তেওঁৰ আৱেগবোৰ প্ৰকাশ কৰিব পৰা নাছিলে। কিন্তু তথাপিতো দেউতাই মোক মৰমতে সাবটি ল'লে এবাৰ, আৰু মোৰ কাৰণে সেয়াই বহুত। আচলতে মা দেউতাৰ কাৰণে আমি যিও কৰিব পাৰোঁ আমাৰ কাৰণে সেয়া সদায় কমেই হয়, কাৰণ কি তেওঁলোকে আমাৰ কাৰণে বহুত কৰিছে।